আজিৰ পৰা 5 বছৰমানৰ আগৰ কথা যেতিয়া বহুত বেছি ইউটিউবত অনলাইন ক্লাছেছ নাছিল মই ফিজিক্স পঢ়াব জনা নাছিলোঁ কিন্তু মই ফিজিক্স জানিছিলোঁ ফিজিক্স কেনেকৈ পঢ়াব লাগে এজন ব্যক্তিৰ পৰা মই চাই শিকিছিলোঁ তেখেতে এখন হোৱাইট বৰ্ডত এনেকৈ ধৰণে বাওঁ হাতখনত এখন হাতমোজা পিন্ধি লৈ মোহাৰিবৰ বাবে এখন হাতমোজাও পিন্ধি লৈছিল ইভেন সেইখিনি বস্তু মই ফ'ল' কৰিছিলোঁ কিয়নো মই ইনস্পায়াৰ হৈছিলোঁ তেখেতৰ পৰা আজিৰ দিনতো বহুত বেছি ৰেছপেক্ট আছে তেখেতলৈ মই নাম নকলেও হ'ব সকলোৱে চিনি পায় কিন্তু আজি আহি এনেকুৱা এটা সময় পাইছেহি যে একদম এই ভিডিঅ'টো জ্ঞানম টিউশ্যনৰ ফালৰ পৰা চাগে এটা একেবাৰে অগতানুগতিক ভিডিঅ' আৰু এইটো কেৱল মোৰ কথা নহয় আজি যিখিনি মই কথা ক'বলৈ গৈ আছোঁ সেই কথাখিনি কেৱল মোৰ কথা নহয় কিহৰ কাৰণে মই মোৰ কথা নহয় বুলি কৈছোঁ আৰু মই আজি আপুনি বুলিয়ে সম্বোধন কৰিম কিয়নো মই ভাবিছোঁ যাতে যে এই ভিডিঅ'টো কেৱল ষ্টুডেণ্টসকলৰ বাবে নহয় শিক্ষাগুৰুসকলৰ বাবেও হয় কোনসকল শিক্ষাগুৰুৰ বাবে অনলাইন এডুকেশ্যনটো অসমত অহা বহুত বা ভাৰতবৰ্ষতে অহা বহুত দিন হোৱা নাই কিন্তু অসমত গা কৰি উঠা আৰু খুব কম দিন হৈছে খুব বেছি 4 বছৰমানৰ পৰাহে চাগে আমাৰ ছাত্ৰ ছাত্ৰীসকল গৈ অনলাইনত পঢ়াটো আৰম্ভ কৰিছে কিন্তু তাৰ আগত যদি আমি যাওঁ যিসকল শিক্ষাগুৰুৱে যথেষ্ট কষ্ট কৰি নিজৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মৰম কৰি ভাবি তেখেতলোকৰ এটা ভাল ফলাফলৰ বাবে অপেক্ষা কৰি থাকে যেনেকৈ খেতিয়কে পথাৰত ধান সিঁচাৰ পিছত ধান চপাবৰ বাবে ধান কিমান ভাল হ'ব তাৰ বাবে ৰৈ থাকে তেনেকুৱা ধৰণে ৰৈ থাকে চ' সেই শিক্ষকসকলৰ হয়তো কিছুমান কথা হ'ব যিখিনি মই ক'বলৈ গৈ আছোঁ এনেকুৱা কিছুমান কাম অসমত কোনোবা এটা চেনেলে কৰি আছে সকলোৱে গম পাইছে মই কাৰ কথা কৈ আছোঁ অসমত দেই মই অসমৰ কথা কৈছোঁ আৰু বাকী কি হ'ব এতিয়া মই সেইও ধৰিব পৰা নাই আচলতে কি সঁচা কি মিছা তাৰ ওপৰত এটা ডাঙৰ এটা মানে এটা আৱৰণ আহি গৈছে কি সঁচা কি মিছা একো ধৰিব নোৱাৰা হৈছে কিন্তু এইটোৱে ৰাইট টাইম কথাখিনি ক'বৰ বাবে কিয়নো অহা বছৰৰ পৰা আৰু ধৰিব নোৱাৰা হৈ যাব কিয় হ'ব মই সেইটো ক'বলৈ গৈ আছোঁ এতিয়া আমিও হয়তো কাৰোবাৰ কাৰণে কিছুমান বেয়া মানুহ হৈ গৈছোঁ চাগে কিয়নো যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আহি কেমেৰাৰ আগত কথা কোৱাৰ অভ্যাস নাই বা তেওঁলোক টেকনিকেলি ষ্ট্ৰং নহয় সেইসকলে এটা বুলি হয়তো আলোচনা কৰিছে যে এই আজিকালি অহা যিবিলাক অনলাইনত যিবিলাক ক্লাছবিলাক যে কৰি থাকে তাহাঁতি আহি পেলানি আমি পঢ়োৱা সেই ল'ৰা ছোৱালীবিলাকৰ গোটেই সফলতাৰ মানে ক্ৰেডিটটো লৈ লয় গোটেই সফলতাৰ কাৰণখিনি যেন তেওঁলোকৰ কাৰণে সফল হ'ল এনেকুৱা কৰি দিছে চ' তেওঁলোকে অলপমান হয়তো মনতে দুখ পাইছে চাগে মোৰ লাগিছে তেনেকুৱা সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ আজি আৰু বহুত ছাত্ৰ ছাত্ৰীৰ মই কমেণ্টছ দেখি আছোঁ সেই তেনেকুৱা তেখেতলোকৰ সেই তেনেকুৱা বিশেষ ভিডিঅ'বিলাকৰ তলত চ' মই ভাবিছোঁ এইখিনি অকল মোৰ কথা হ'ব নোৱাৰে কেতিয়াও এতিয়া কথা হ'ল যে কাৰোবাৰ সফলতাখিনিক নিজৰ নাম দি দিয়াটো ভাল কথা হয় জানো একেবাৰে নহয় শ্ৰীকৃষ্ণই গীতাত কৈছিলে যে অৰ্জুনক বুজাইছিলে যে যদি তুমি কিবা এটা বস্তু ইনজাষ্টিছ হৈ আছে তাৰ এগেইনষ্টত যদি তুমি মাত মতা নাই তেতিয়াহ'লে তুমিও ইনজাষ্টিছ কৰি থকাৰ নিচিনাই হৈ আছে চ' ময়ো তেনেকুৱা ধৰণৰ নিচিনাই হৈ যাম বা আমিও তেনেকুৱা ধৰণৰ নিচিনাই হৈ যাম কিয়নো অনলাইনত ক্লাছ কৰা সকল বুলি ক'লে আমিও আহি যাওঁ কিন্তু মই এইটো কথা নিশ্চিত কৰি দিব বিচাৰিছোঁ যে সেই চামৰ ভিতৰত হয়তো আমি নাই যিসকলে সেই বেলেগৰ সফলতাৰ কাহিনীখিনি শুনাই কাৰোবাৰ মনত হয়তো দুখ দি আছে এই যিটো টিউশ্যনৰ যিটো ছিষ্টেম সেইটো এটা নতুন বস্তু নহয় এই টিউশ্যন যিটো ব্যৱসায় চলি আছে আমাৰ জ্ঞানম টিউশ্যনতো পেইড কৰ্চেছ আছে ব্যৱসায় আমিও কৰি আছোঁ সঁচা কথা সেইটো বেয়া কথা নহয় আমি পঢ়া দিনৰ পৰা আমি টিউশ্যন কৰি আছোঁ কিন্তু এই যিটো ব্যৱসায় এই ব্যৱসায়টো মোৰ মতে অলপমান বেলেগ টাইপৰ হ'ব লাগিছিল নেকি এই শিক্ষাৰ যিটো ব্যৱস্থা শিক্ষকৰ যিটো গুণ মই বাৰু কি ভাল শিক্ষক বেয়া শিক্ষক মই নাজানো মই কি শিক্ষক মই ধৰি লওক আপোনালোকে যেন মই এজন শিক্ষকে নহয় যেনিবা মই জাষ্ট আপোনালোকৰ আগত আহি দুআষাৰ কৈছোঁ এনেকৈ ভাবি লওক মই শিক্ষকসকলৰ কথা যদি কওঁ সেই শিক্ষকসকল মই নহয় দেই তাত মই নাই যেনিবা চ' এজন শিক্ষকৰ যিখিনি গুণ থাকিব লাগে সেইখিনি গুণ ৰাখি শিক্ষকৰ সত্তাটোক জীয়াই ৰাখি শিক্ষকতাৰ সত্তাটোক জীয়াই ৰাখি অলপ কামখিনি কৰিলে ভাল হয় নেকি মই তেনেকৈ ভাবিছোঁ চ' এই ব্যৱসায়টো অলপ বেলেগ ব্যৱসায়খিনিৰ পৰা অলপমান বেলেগ ধৰণৰ কৰি ৰখাটো ভাল হয় নেকি সেইখিনি মোৰ ক'বলগীয়া মেইনলি এতিয়া দেখাই দিয়াই ভাল হ'ব কিছুমান বস্তু যিহেতু মই ক'বলৈ আহিছোঁৱে যেতিয়া এইখন ৰিজাল্ট মই যেতিয়া দেখিলোঁ
তেতিয়া মই ভাবিলোঁ যে নাই থাকিব দে, এইবিলাক কথাত আমি মাত নামাতো, কোনোদিনাখনি জ্ঞান টিউশ্যনে এনেকুৱা ধৰণৰ ভিডিঅ'লৈ অহাই নাই। কিন্তু আজি মানে শেষত গৈ আহিবলৈ বাধ্য হৈ গ'লোঁ, আৰু বহুত কিবা কিবি দেখি আছোঁ, সেইটো কাৰণে আহিবলৈ বাধ্য হৈ গ'লোঁ যে প্ৰতিজন ছাত্ৰৰ ফলাফল আমাৰ বোলে সফলতা। নামটো সকলোৱে এতিয়া গমেই পাইছে কাৰ কথা কৈ আছোঁ, আৰু অসমৰ এইচএছ টপ পাৰফৰ্মাৰ্ছ আৰ্টছৰ, আৰু সকলোৱে তেওঁলোকৰ এটা এটা পোচাকো পিন্ধি আছে, তেওঁলোকৰ ইউনিফৰ্মৰ এইটো পিন্ধি আছে, তাৰমানে বিদ্যাৰ লোগো ধুনীয়াকৈ পিন্ধি আছে, তেওঁলোকৰ পাৰ্চেণ্টেজ আছে, তেওঁলোকৰ নাম আছে, ফটো আছে। এই ষ্টুডেণ্টসকলে কিন্তু বেয়া নাপাবা দেই, মই তোমালোকক একদমেই টাৰ্গেট কৰি একো কথা ক'ব বিচৰা নাই। মই ভাল পাম যদি তোমালোকৰ মুখবিলাক ইয়াত ধৰিব নোৱাৰা হৈছে, তোমালোকৰ নামবিলাক মই এইখিনি দেখাব বিচৰা নাই আচলতে। তোমালোকলৈ আমাৰ ফালৰ পৰা সদায় শুভেচ্ছা আছে। কিন্তু ইয়াত কিছুমান নহ'বলগীয়া কাম হৈ আছে। কেনেকুৱা ধৰণৰ নহ'বলগীয়া কাম হৈ আছে মই চালোঁ চেনেলটো খুলি। তো চাওঁতে মই দেখিলোঁ যে এইটো 26 ডিচেম্বৰ 2025ত ষ্টাৰ্ট কৰা এটা চেনেল হয়। গতিকে 2025ৰ একেবাৰে শেষৰ ফাললৈ, আৰু এতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াই মানে কিমান দিন হৈছে ন হায়াৰ ছেকেণ্ডেৰী এক্সাম হৈ যোৱা। চ' সেই হায়াৰ ছেকেণ্ডেৰী আৰ্টছৰ ষ্টুডেণ্টসকলৰ সফলতা, তেওঁলোকৰ সফলতা কেনেকৈ হ'ল বাৰু, সেইটো মোৰ এটা কুৱেশ্যন থাকিল। যদি আপোনালোকে চাই আছে ভিডিঅ'টো মোক কমেণ্টত জনাবচোন, আৰু এই ভিডিঅ'টোৰ তলত কমেণ্টত মই জনালে ভাল পাম যে এইটো মই ভিডিঅ'টো বনাই ভুল কৰিলোঁ নেকি বাৰু কিবা। যদি ভুল কৰিলোঁ মই এসপ্তাহ ৰাখি ভিডিঅ'টো ডিলিট কৰি দিম। মই সেইটো মানসিকতাৰে ভিডিঅ'টো বনাইছোঁ যে মই চাম, ভিডিঅ'টো বনাই মই ইউটিউবত এৰি মই চাম, কিয়নো মই বহুতৰে কমেণ্টছবিলাক দেখি আছোঁ। মই ভাবিছোঁ আচ্ছা এইখিনি মোৰ কথা নহয়, এইখিনি বহুতৰে কথা, সেইকাৰণে ভিডিঅ'টো আনিলোঁ। যদি দেখোঁ যে নহয় এইটো বনোৱাটো মোৰ ভাল নহ'ল চাগে, মই ডিলিট কৰি দিম ভিডিঅ'টো ইউটিউবৰ পৰা, কোনো মোৰ তেনেকুৱা ধৰণৰ কথা নাই। কিন্তু সঁচা কথা এই 4 মাহমানৰ আগৰ পৰা তেওঁলোকে ক্লাছ কৰিছিলে, আৰু তাৰপিছত তেওঁলোকে কৈছে যে তেওঁলোকৰ সফলতাখিনি তেওঁলোকৰ বাবে হ'ল, আৰু এতিয়া তেওঁলোকে নতুনকৈ কোৰ্চ লঞ্চ কৰি আছে। চ' গতিকে অহা বছৰৰ পৰা হয়তো এই বস্তুটো একেবাৰে সম্পূৰ্ণৰূপে ঢাকি পেলাবলৈ তেওঁলোকৰ একেবাৰে সহজ হৈ পৰিব। তেওঁলোকে ক'ব পাৰিব যে আমাৰ ষ্টুডেণ্ট কথাখিনি ব্যৱসায় ভিত্তিত আমি আলোচনা কৰিবলৈ যোৱা নাই একেবাৰে আজি, একদম ব্যৱসায় ভিত্তিত আলোচনা কৰিবলৈ যোৱা নাই। দেখি মানে অশান্তি লাগি গৈছে। ইমান মিছা কথা শিক্ষকে কয় জানো? ইমান মিছা কথা এটা শিক্ষানুষ্ঠানে কয় জানো? নকয় চাগে, ক'ব নাপায়। সেইটো কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ। গতিকে এই বস্তুটোৰ কোনো সামঞ্জস্য নাই, তাৰমানে সেইখন ফটো আৰু এইখন ফটোৰ মাজত কোনো সামঞ্জস্য নাই। মই সেইটো কথা ক'ব বিচাৰিছোঁ। এই ভিডিঅ'টো চাওকচোন, PW আছামৰ পৰা নতুন ৰেকৰ্ডটো চাওক। এইটো দেখাম বাৰু। PW আছাম ক্ৰিয়েটছ হিষ্ট্ৰী বোলে। এতিয়া হিষ্ট্ৰীটো তাক কয় যাৰ কিবা অতীত থাকে। আছে PW বহুত অতীত আছে। এতিয়া PW অসমৰ অতীত কিমান সেইটো সকলোৱে দেখিছে চাগে, সকলোৱে জানে চাগে। গতিকে সেই অতীত লৈ তেওঁলোকে কেনেকৈ হিষ্ট্ৰী গঢ়িলে, মানে মই সেইটো বস্তু জানিব বিচাৰিছোঁ আচলতে। চ' এওঁক সকলোৱে চিনি পায় এতিয়া বৰ্তমান, কিয়নো আমাৰ 2026ৰ HSLC ৰিজাল্ট দিয়াৰ পিছত আমি সকলোৱে গম পালোঁ যে আমাৰ অসমৰ HSLC এক্সামৰ 1 নম্বৰ যিজন ষ্টুডেণ্ট, মই এতিয়া নামটো মই নকওঁ বুলি নকওঁ। তো এনেকুৱা কিয় কৰি দেখুওৱা হৈছে যে তেওঁৰ সফলতাৰ আঁৰত আৰু কোনোৱেই নাছিল, এওঁলোকেই আছিল। য'ত এওঁলোক নাছিলে, কিন্তু তেখেতৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, তেওঁলোকৰ কোনো তাত ৰোল নাছিল, বা তেখেতক যদি আৰু কোনোবাই গাইড কৰিছিলে তেখেতৰ কোনো ৰোল নাছিল, কিয়নো 1 বছৰ পঢ়াৰ পিছত এজন মেধাৱী ছাত্ৰৰ পৰা এনেকুৱা এটা ৰিজাল্ট আমি আশা কৰিব পাৰোঁ। পৰীক্ষাৰ আগত আহি 1-2 মাহ কমন কুৱেশ্যন চাই MCQ চাই পেলানি এটা এনেকুৱা ৰিজাল্টটো হ'ব নোৱাৰে। নিশ্চয় তেওঁ যথেষ্ট কষ্ট কৰিছে, আৰু ইয়াত দেখাবলৈ এইটো চেষ্টা কৰা হৈছে যে আমি তেখেতক উৎসাহহে দিব বিচাৰিছোঁ, কিন্তু তাৰ আঁৰত কি চলি আছে সেইটো সকলোৱে জানে, তেওঁলোকেও জানে, তেওঁলোকেতো বহুত ভালকৈ জানে বাৰু, কিন্তু কি চলি আছে তাৰ আঁৰত। আৰু 1 বছৰ যোৱাৰ পিছত এই সকলোবিলাক ঢাক খাই যাব। তেখেতলোকে নিজৰ কোৰ্চ যিহেতু এতিয়া লঞ্চ কৰিবলৈ গৈ আছে, গতিকে তাৰপিছত আৰু ক'ব পাৰিব যে আমাৰেই সফলতা এইখিনি। বাপৰে বাপ,
এজন শিক্ষক হৈ ইমান মিছা কথা কেনেকৈ ক'ব পাৰে আপোনালোকে মই বুজিয়ে নাপাওঁ। অকণমান নিজৰ কথাটোতো সকলোৱে ভাবিবই লাগিব। সকলোৱে পঢ়া শুনা কৰিছে, পিছত গৈ ভাল কিবা এটা কৰিবলৈ, নিজে অলপ ভাল ইনকাম কৰিবলৈ, ভাল এটা লাইফ কটাবলৈ চবেই বিচাৰে, আমিও বিচাৰোঁ, সকলোৱে বিচাৰে। কিন্তু সেই বস্তুখিনি ইমান সস্তীয়া কৰি তুলিব আচলতে মোৰ মতে নালাগে। আৰু এটা নেশ্যনেল প্লেটফৰ্মৰ এইটো এটা ব্ৰাঞ্চ হয়। এতিয়া মোৰ সেই প্লেটফৰ্মটোক লৈ কিছু কিছু সন্দেহ উপজিছে আৰু বহুতৰে উপজিছে চাগে, চিধা কথা। কিয়নো যদি ইমান মিছা কথা আমি দেখি আছোঁ, গতিকে সেইখিনিত বা কিমানখিনি সঁচা কিমানখিনি মিছা, যেনেকৈ অহা বছৰৰ পৰা ৰিজাল্টবিলাকত আৰু তেওঁলোকে আৰু ক'ব পাৰিব যে আমাৰ বেটছৰ ষ্টুডেণ্ট, চ' আমাৰ সফলতা। এইবোৰ বস্তু ভুল আচলতে। মই প্ৰথমতে কৈছোঁ যে ভুল বস্তুৰ বিৰুদ্ধে মাত নমতাটো এটা ভুল। গতিকে কৈছোঁৱে যে মই এসপ্তাহ চাম এই ভিডিঅ'টোৰ তলতনো কেনেকুৱা ধৰণৰ কি কমেণ্ট আহে, নে কথাখিনি মই কৈ কিবা ভুল কৰিলোঁ নেকি, সেইখিনি মোক জনাব সকলোকে, মই অনুগ্ৰহ কৰিছোঁ। যদি এনেকুৱা ধৰণৰ কিবা কমেণ্টছ মই পাওঁ য'ৰ পৰা মই বুজি পাওঁ যে নহয় মোৰ এইটো ভুল হ'ল কথাখিনি কোৱাটো, তেতিয়াহ'লে মই এক সপ্তাহ মই ভিডিঅ'টো ৰাখিম ইউটিউবত, তাৰপিছত ডিলিট কৰি দিম। আৰু যদি কিন্তু আপোনালোকৰ ছাপোৰ্ট আহে, তোমালোকৰ বা আপোনালোকৰ যদি ছাপোৰ্ট আহে এই ভিডিঅ'টোৰ তলত যে কথাখিনি হয় ঠিকেই হয়, তেতিয়াহ'লে কিন্তু ভিডিঅ'টো থাকি যাব ইউটিউবত। গতিকে আশা কৰোঁ কোনেও ভুলভাৱে নলয়। কথাখিনি আচলতে মই যিখিনি ক'লোঁ সেইখিনি সঁচা কথাই, সকলোৱে দেখি আছে। কিন্তু ভুলবিলাক আমি দেখি থাকিলে আচলতে ভাল নালাগে, সেইকাৰণে সকলোৰে বাবে আগবঢ়াই দিলোঁ।